আবেলি সময়ত কি খাওঁ কি নেখাওঁ লাগে। আজি আকৌ আমাৰ ঘৰত সকলোৱে অনুৰোধ কৰিছে এয়া টেঙামৰা জেলি লগত মেগী পকৰা খায়। ময়ো ভাবিলোঁ সকলোৱে খাবলৈ মন কৰিছে যেতিয়া বনাই দিয়াতনো কি এলাহ নহয়নে বাৰু। সকলোকে নমস্কাৰ জনাই আদৰণি জনালোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল মেগী পকৰা বনামেই যিহেতু সেয়েহে প্ৰথমতে মেগী 3 পেকেট লৈছোঁ, সৰু সৰু 10 টকীয়া মেগী, আৰু গোটেইখিনি এনেধৰণে উলিয়াই 10 মিনিটমান পানীত মানে এনেধৰণে দি কোমল কৰি ল'ব লাগিব, যিহেতু মেগী পকৰা বনাম। যেই নহওক আপোনালোকে চাই থাকক। ইতিমধ্যে এয়া প্ৰায় কোমল হৈ আহিছে। মই অকণমান ভাঙি চিঙি দিছোঁ হাতেৰে। আনফালে মই কাটি ল'ব বিচাৰিছোঁ কেইটামান গাজৰ। এইটো চাইজতে কাটিম মানে, সেয়েহে এটা আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, এনেধৰণে মিহি মিহিকৈ এইখন চুৰিখনৰ সহায়তে কাটি ল'লোঁ। এয়া চাওক, সৰু সৰু হ'লে ভাল আৰু তেতিয়া সিজিব সোনকালে। যেই নহওক মই গাজৰখিনিও কাটি ল'লোঁ, লগতে আৰু পিঁয়াজ কেইটামানো কাটি ল'ব লাগিব। লগত লাগিব কেইটামান জলকীয়া। ইতিমধ্যে ৰেডি হৈ গ'ল জলকীয়া, গাজৰ আৰু এইফালে পিঁয়াজ। জোখমতে অলপমান ময়দা আৰু বেচন লৈ লৈছোঁ। বাকী মেগীখিনি খুলি ল'লোঁ, ধুনীয়াকৈ তিয়াই থৈ দিছোঁ। এয়া কোমল কোমল হৈ গ'ল। কোমল হৈ যোৱাৰ লগে লগে ইয়াতে মই জোখমতে এতিয়া যোগ কৰি ল'ম। এয়া হৈছে বেচন। এই বাতিটো 1 বাতি লৈছোঁ। এইফালে তাতকৈ আধা বাতি লৈছোঁ ময়দা। এয়া চাওক, আধা বাতিমান ময়দা লৈ লৈছোঁ। লগে লগে কাটি থোৱা গাজৰখিনিও এতিয়া মই ইয়াতে যোগ কৰি দিলোঁ, আৰু অলপ যোগ কৰিব লাগিব পিঁয়াজটো সৰু সৰুকৈ কাটি লোৱা হৈছে এয়া, আৰু লগে লগে যোগ কৰি দিলোঁ জলকীয়া। এয়া চাওক, জলকীয়া অলপ দিলেহে ভাল লাগিব দিয়কচোন। আৰু এতিয়া কি যোগ কৰিছোঁ জানেনে? এয়া মেগী মছলা। মেগী মছলাখিনি মেইন ইয়াত, সেয়েহে মই মেগী মছলাখিনি যোগ কৰি দিলোঁ। আৰু কেইবাটাও বস্তু যোগ কৰিবলৈ আছে। কি কি যোগ কৰিম আপোনালোকে চাই থাকক। এই যে এতিয়া মই হাতেৰে মিশ্ৰণটো কৰিছোঁ, এইটো হাতেৰে কৰিলেহে মিলি যাব, যিহেতু মেগী পকৰাহে বনাম। সেয়েহে এতিয়াহে ধুনীয়াকৈ মিশ্ৰণটো হ'ব। সেয়েহে মই হাতেৰে এনেধৰণে ধুনীয়াকৈ মিশ্ৰণটো কৰি লৈছোঁ। আৰু কেইপটমান বস্তু যোগ কৰিবলৈ আছে। সেয়া কি জানেনে? অকণমান আদা নহৰু। অৱশ্যে আদা নহৰু নিদিলেও হয়, মই অকণমান দি দিছোঁ। আৰু অলপ দি দিছোঁ গৰম মছলা। এয়া 1 চামুচমান দি দিছোঁ গৰম মছলা। এয়া নিমখ। মই অকণমান বেকিঙো মানে মিশ্ৰণ কৰিলোঁ, আধা চামুচমান। সেয়া অৱশ্যে দেখুৱাই দিয়া নহ'ল, কৈয়ে দিছোঁ। অকণমান বেকিং দিছোঁ, খোৱা চ'দাও দিব পাৰে। লগে লগে অকণমান ৰংটো ধুনীয়া হ'বৰ বাবে হালধিও দি দিছোঁ। আৰু এই গোটেইখিনি বস্তু মিশ্ৰণ কৰি হাতেৰে খুব ধুনীয়াকৈ মঠি পেলাব। 5 মিনিটমান মানে ধুনীয়াকৈ মঠি ধুনীয়াকৈ থৈ দিব লাগে অকণমান সময়। ধৰক 10 মিনিটমান থ'লে বেছি ধুনীয়া হয় আৰু পকৰাকেইটা খাবলৈ। সেয়েহে আপোনালোকক দেখুৱাইছোঁ। আৰু মই ধুনীয়াকৈ মঠিও আপোনালোকক দেখুৱাই দিছোঁ। এনেধৰণে মঠি ধুনীয়াকৈ থৈ দিব পাৰে। এয়া চাওক, আৰু অকণমান ৰেড চিলিও দি দিছোঁ। মানে এটা এটা বস্তু যোগ কৰি গৈছোঁ, মঠি গৈ আছোঁ। মঠাও ধুনীয়া হৈ যাব, বস্তুকেইটাও যোগ হৈ যাব, দেখিবলৈও ধুনীয়া হ'ব। ইতিমধ্যে হৈ গ'ল। অলপ দেৰি এনেধৰণে থৈ দিছোঁ। এতিয়া মই এটা গেছ মানে ৰেডি কৰি লৈছোঁ, লগতে এখন কেৰাহী। এয়া মন কৰক আপোনালোকে। লাহেকৈ এতিয়া মই ইয়াত ৰিফাইন তেল যোগ কৰিম। কেৰাহী ইতিমধ্যে শুকাইছে, আৰু লগে লগে মই যোগ কৰি দিলোঁ ৰিফাইন তেল। চাফা ৰিফাইন তেল হ'লে পকৰাকেইটা খাই ভাল লাগে দিয়কচোন। এয়া এনেকৈ লাডু লাডু কৰি ল'ম। এয়া দেখিছেনে? হাতত অকণমান পানী লগাই লগাই এনেধৰণে লাডু লাডু কৰি লাহেকৈ এই তেলখিনি অলপ কুহুমীয়া হৈছে, মানে কুহুমীয়া হওঁতে মই এতিয়া যোগ কৰি দিম। যিহেতু মই এহাতে কেমেৰা এহাতে মানে এইটো কাম কৰি আছোঁ যে, সেয়েহে অকণমান লৰচৰ হৈ আছে। যেই নহওক এতিয়া কুহুমীয়া হৈ গ'ল। লাহে লাহে এটা এটাকৈ মই সকলো পকৰা ইয়াতে এৰি দিম। মানে এই তেলখিনি যিমানকেইটা ধৰে আৰু সকলোখিনি এৰি দিম। আপোনালোকে চাই থাকক, আৰু ইচ্ছা কৰিলে যদিহে সম্ভৱ হয় আপোনালোকেও বনাই এনেধৰণে খাব পাৰে। এয়া চাওক, জোখমতে এনেধৰণে ইয়াতকৈ সৰু সৰু কৰিব পাৰে, মই অলপ ডাঙৰ ডাঙৰ কৰিছোঁ। এয়া ইতিমধ্যে পকৰাকেইটা ধুনীয়াকৈ ৰংটো সলাই পেলাইছে, মানে সিজিছে। আৰু এনেকৈ অকণমান হাতাখনেৰে মানে ইলুটি শিলুটি কৰি দিলে ভাল, আৰু ধুনীয়াকৈ সিজি উঠিব। এয়া চাওক, দেখিবলৈও ধুনীয়া হৈছে। হৈ গ'ল আমাৰ মেগী পকৰা খাব পৰা। আকৌ বাকীকেইটাও এনেধৰণে গোটেইকেইটা বনাই লৈছোঁ। যিসকলে ৰিফাইন তেল নাখায় তেওঁলোকে মিঠাতেলত বনাব পাৰে। মিঠাতেলত বনালেও ধুনীয়া হয়।
আৰু বহুতে ডায়েটিঙত থাকে ৰিফাইন নাখায় আৰু তেতিয়া মিঠাতেলত বনালেও বহুত ধুনীয়া হয় খাবলৈ বনাব পাৰে ইয়াৰ ভিতৰতে আদা নহৰুটো নিদিলেও হয় বাকী মছলা সকলোখিনি যোগ নকৰিলেও হয় মই অলপ অলপ দিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ দিব পাৰি মানে নিদিলেও হয় কিন্তু ইতিমধ্যে মেগী পকৰাকেইটা হৈ গ'ল আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নেপাহৰিব লগতে মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে মৰম যাচিলোঁ আজিলৈ আহিলোঁ মেগী পকৰাকেইটা কাৰ কাৰ পচন্দ হৈছে জনাবলৈ নেপাহৰিব বাই বাই